মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ভাষা জ্ঞানক আকৌ ৰিইনফৰ্চ কৰিবৰ কাৰণে আন এটি ভিডিঅ' লৈ তোমালোকৰ সন্মুখত মই থিয় হৈছোঁ। তোমালোকে চাবা, মই ফাৰ্ষ্টতে তোমালোকক পঢ়াই শুনাই দিছোঁ। এয়া হিষ্টৰিকেলহে, তোমালোকে ভালদৰে শুনিবা। 1826 চনত ইয়াণ্ডাবু সন্ধিয়ে অসমৰ 600 বছৰীয়া আহোম শাসনৰ অৱসান ঘটাই সাম্ৰাজ্যবাদী ব্ৰিটিছ শাসনৰ সূত্ৰপাত ঘটাইছিল। ইয়াৰ লগে লগে অসমৰ বুকুত নতুন নতুন সমস্যাৰ উদ্ভৱ হৈছিল। ব্ৰিটিছ শাসন প্ৰৱৰ্তনৰ কিছু বছৰৰ পিছতেই অসমীয়া ভাষাৰ সাহিত্যৰ জীৱনলৈ বিপৰ্যয় নামি আহিছিল। 1836 চনত অসমীয়া ভাষা অসমৰ পঢ়াশালী আৰু অফিচ আদালতৰ পৰা নিৰ্বাচিত হৈছিল আৰু এনে ব্যৱস্থাই অসমৰ শৈক্ষিক আৰু সামাজিক জীৱনৰ বিস্তৰ ক্ষতি কৰিছিল। ব্ৰিটিছৰ ভাষা নীতিয়ে আনকি অসমীয়া আৰু বঙালীভাষী লোকৰ মাজতো মনোমালিন্য ঘটাইছিল। প্ৰসংগক্ৰমে কোৱা উচিত হ'ব যে অসমীয়া ভাষাক অপসাৰিত কৰি বঙালী ভাষাৰ প্ৰৱৰ্তনৰ অন্তৰালত ইংৰাজৰ ডিভাইড এণ্ড ৰুল নীতিয়ে ক্ৰিয়া কৰিছিল। এইটো যিদৰে উৰিষ্যাৰ সম্বলপুৰৰ জনসাধাৰণৰ ওপৰত হিন্দী ভাষা জাপি দি উৰিয়া আৰু হিন্দী ভাষীৰ মাজত বিভাজন সৃষ্টি কৰিছিল। সি যি নহওক, অসমীয়া ভাষাৰ সংকট কালত কেইবাজনমান অগ্ৰজে কঠোৰ পৰিশ্ৰম আৰু ধৈৰ্যৰে অসমীয়া ভাষাক পুনৰ পঢ়াশালী আৰু অফিচ আদালতত প্ৰতিষ্ঠা কৰিলে। সেইসকলৰ ভিতৰত অন্যতম আছিল আনন্দৰাম ঢেকিয়াল ফুকন। কি ধুনীয়া এটা টপিক, হয়নে? আৰু ইয়াত থকা কুৱেশ্যনবিলাকো তোমালোকৰ একদম ষ্টেণ্ডাৰ্ড হ'ব। গতিকে আমি কুৱেশ্যনবিলাক আলোচনা কৰিছোঁ। ফাইন। প্ৰথম কুৱেশ্যনটো তোমালোকৰ আছে, ইয়াণ্ডাবু সন্ধি কেতিয়া সংঘটিত হৈছিল? ইয়াত তোমালোকে ধুনীয়াকৈ দিয়া আছে ফাৰ্ষ্টতে, সেইকাৰণে তোমালোকে দুবাৰ পঢ়িবা। 1826, 1826 চনত, নহয়নে বাৰু? এইটো তোমালোকৰ ৰাইট অপশ্যন। আচ্ছা, তাৰপিছত আহিল কি তোমালোকৰ নেক্সট কুৱেশ্যন, ইয়াণ্ডাবু সন্ধিৰ ফলত কি হৈছিল? অসমত সমস্যাৰ সৃষ্টি হৈছিল। অসমত আহোম শাসনৰ অৱসান হৈ ব্ৰিটিছ শাসনৰ সূত্ৰপাত হৈছিল। মানৰ আক্ৰমণ হৈছিল। অসমত চাহ বাগিচাৰ আৰম্ভ হৈছিল। তেনেহ'লে কোনটো হ'ব তোমালোকৰ ৰাইট এনচাৰ? অসমৰ আহোম শাসনৰ অৱসান হৈ ব্ৰিটিছ শাসনৰ সূত্ৰপাত হৈছিল। এইটো হ'ব তোমালোকৰ ৰাইট অপশ্যন। তোমালোকৰ টপিকক দিয়াই আছে। নেক্সট কুৱেশ্যন, অসমত অসমীয়া ভাষাৰ ঠাচত বঙালী ভাষা ব্ৰিটিছসকলে কিয় প্ৰৱৰ্তন কৰিছিল? বঙালী ভাষা অসমীয়া ভাষাতকৈ আগবঢ়া আছিল। অসমীয়া আৰু বঙালীবিলাকৰ মাজত মনোমালিন্যৰ সৃষ্টি কৰিবলৈ বঙালীবোৰক চাকৰি দিবলৈ সুবিধা হৈছিল। ব্ৰিটিছসকলে অসমীয়া ভাষাৰ বিষয়ে নাজানিছিল। কোনটো হ'ব? তোমালোকক কৈছে নহয় তাত, ডিভাইড এণ্ড ৰুল পলিচি। তাৰমানে এইটোৱে হ'ব, অসমীয়া আৰু বঙালীসকলৰ মাজত মনোমালিন্যৰ সৃষ্টি কৰিবলৈ। এইটো তোমালোকৰ ৰাইট অপশ্যন। খ নম্বৰটো তোমালোকৰ ৰাইট অপশ্যন। নেক্সট, তোমালোকে আহাচোন ইয়াত। কোন চনত অসমৰ স্কুল কলেজত বঙালী ভাষা চলিছিল? কোনটো চন? চনটো ইয়াত উল্লেখ কৰা আছে 1836। ৰ'ব, মই আকৌ তোমালোকক আঙুলিয়াই দিছোঁ। এই চাইছে নহয় তোমালোক ইয়াত 1836 চনত, নহয়নে? গতিকে তোমালোকে যদি চন বা তেনেকৈ টেকনিকেল কিবা যদি পইণ্ট থাকে, তোমালোকে লাগিলে দুনাই চাইহে তোমালোকে আনচাৰটো দিবা। 1836 পৰীক্ষাত। এতিয়া আহিল লাষ্ট কুৱেশ্যন নহয়, আনন্দৰাম ঢেকিয়াল ফুকন কোন আছিল? প্ৰথম অসমীয়া বিষয়া যি ব্ৰিটিছক অসমৰ শাসন কৰাত সহায় কৰিছিল। এজন অসমীয়া সাহিত্যিক, এজন অগ্ৰজ অসমীয়া, যিসকলৰ আপ্ৰাণ চেষ্টাৰ ফলত অসমত পুনৰ অসমীয়া ভাষাৰ প্ৰৱৰ্তন হৈছিল। তেন্তে কোনটো হ'ব ৰাইট এনচাৰ? এইটোৱে, গ নম্বৰটো। এইটো তোমালোকৰ টপিকত দিয়া আছে। ফাইন, এয়াই আছিল তোমালোকৰ খুব ধুনীয়া এটা টপিক। আশা কৰিছোঁ তোমালোকে ভিডিঅ'খিনি ভাল পাবা। লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। আচ্ছা, এইখিনিতে তোমালোকৰ মূৰত মই এটা কুৱেশ্যন দি থ'বলৈ চেষ্টা কৰিছোঁ। এই টপিকটোৰ ওপৰত ভিত্তি কৰি তোমালোকৰ কুৱেশ্যনটো হ'ব। আচ্ছা, যিদৰে ব্ৰিটিছসকলে, কুৱেশ্যনটো এনেকুৱা, যিদৰে ব্ৰিটিছসকলে অসমত বঙালী আৰু অসমীয়াৰ মাজত মনোমালিন্য সৃষ্টি কৰিব বিচাৰিছিল,
ঠিক সেইদৰে উৰিষ্যাত কাৰ কাৰ মাজত অৰ্থাৎ কি ভাষী মানুহৰ মাজত মনোমালিন্যৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিল যে তোমালোকে আনসাৰত লিখিবা এটা হ'ল তোমালোকৰ উৰিয়া আৰু হিন্দী ভাষীৰ মাজত উৰিয়া আৰু হিন্দী ভাষীৰ মাজত 2 নম্বৰ হ'ল বঙালী আৰু হিন্দী ভাষীৰ মাজত 3 নম্বৰ অপশ্যনটো হ'ল তোমালোকৰ উৰিয়া আৰু বঙালীৰ মাজত 4 নম্বৰ অপশ্যনটো হ'ল তোমালোকৰ উৰিয়া আৰু অসমীয়াৰ মাজত এই অপশ্যন কেইটাৰ কোনটো সঠিক হ'ব তোমালোকে কমেন্টত জনাবা যেতিয়া তোমালোকে কমেন্টত জনাবলৈ চেষ্টা কৰিবা কি লিখিলে এইটো অসমীয়া ৰবা অসমীয়া যেতিয়া তোমালোকে কমেন্টত জনাবলৈ চেষ্টা কৰিবা তেতিয়া নিশ্চয় তোমালোকে আকৌ এবাৰ চাবা চালে তোমালোকৰ কম্প্ৰিহেনশন একচুয়ালি তোমালোকৰ কম্প্ৰিহেনশন টেষ্ট হয় এইবিলাকক আমি কম্প্ৰিহেনশন টেষ্ট বুলি কওঁ টেকনিক্যাল ভাষাত তোমালোকৰ কম্প্ৰিহেনসিভ কোৱালিটিটো তোমালোকৰ এনহেন্সড হ'ব আশা কৰিছো তোমালোকে কমেন্টত জনাবলৈ চেষ্টা কৰিবা তোমালোকে ভিডিওটো ভাল পালে লাইক কমেন্ট শেয়াৰ কৰিবা আৰু পাৰিলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা চোৱাৰ কাৰণে ধন্যবাদ